নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে নিউজ কাষ্ট আৰু প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ বিচাৰিছো আপোনালোকক যোৰহাটৰ পৰা আহিছে এই খবৰ কৰ্তব্যৰত যান বাহন আৰক্ষীক এজন যুৱকে প্ৰহাৰ কৰিছে যোৰহাটৰ বৰুৱা চাৰিআলিত এই ঘটনাটো সংঘটিত হ'ল সান্ধ্য আইনৰ সময়ত সাইকেল চলাই ওলাই আহিছিল যুৱকজনে আৰু তেনেকুৱা সময়তে যুৱকজনক সোধাপোছা কৰিছিল আৰক্ষীয়ে আৰু তাৰ পাছতে আৰক্ষীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এই যুৱকজনৰ বিৰুদ্ধে সৌৰভ বৰকটকী নামৰ এই যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কিছু দৃশ্যাংশ দেখুৱাইছো যোৰহাটৰ মাজমজিয়াতে এই ঘটনা সংঘটিত হৈছে আৰু বৰুৱা চাৰিআলিত এই ঘটনাটো সংঘটিত হ'ল অৰ্থাৎ সান্ধ্য আইন জাৰি হোৱাৰ পাছত এই যুৱকজনে সাইকেল চলাই ওলাই আহিছিল তাৰ পাছত আৰক্ষীয়ে তেওঁক সোধাপোছা কৰিছিল আৰু এআই যেন আৰক্ষীৰ বাবে ভুল হ'ল এই যুৱকজনে আৰক্ষীকেই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীক প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছে অৱশ্যে পৰৱৰ্তী সময়ছোৱাত যুৱকজনক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু তাৰ পাছৰ পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাইছো এই মুহূৰ্তত আমি সংযুক্ত হৈ আছো আমাৰ সাংবাদিক ঋতুৰাজৰ সৈতে ঋতুৰাজৰ পৰা জানিম অধিক তথ্য কিন্তু তাৰ আগতে সেই দৃশ্যাংশ এবাৰ চাই লওক যদি সম্পূৰ্ণকৈ দেখুৱাব পাৰো কি হৈছে আচলতে পুলিচক দেখা দিবলৈ আহিছে পুলিচক দেখা দিবলৈ আহিছে সময় ঠিক 5:15 মান বজাত আমাৰ বৰুৱা চাৰিআলিত গতানুগতিক ট্ৰেফিকৰ লোকসকলে ডিউটি কৰি আছে তেনেকুৱাতে এজন ল'ৰা চাইকেলিং কৰি মুখত মাস্ক নাই উদত মাস্ক চাইকেলিং কৰি আহিছিলে আমাৰ মানুহে তাক ৰখাওঁতে সি আমাৰ মানুহৰ ওপৰত দুটাই মানে তৰ্ক-বিতৰ্ক কৰি আমাৰ মানুহক ঠেলা কৰি গুচা মাৰিবলৈ যায় গুচা মাৰে আৰু সেইকাৰণে লগে লগে আমাৰ মানুহে তাক কৰায়ত্ব কৰিছে কৰায়ত্ব কৰি তাক থানালৈ লৈ যোৱা হৈছে তাকো নামটো মই পিছত গম পাইছোঁ যে সৌৰভ বৰকটকী বাপকৰ নাম পল্লৱ বৰকটকী থানাৰ ওচৰতে ঘৰ চৰকাৰে কাৰ্ফিউ দি থৈছে কাৰ্ফিউৰ সময়ততো সেই তেওঁলোক কোনো কাৰণতে ওলাই আহিব নোৱাৰিব তেওঁলোকক ওলাই আহিছে ওলাই অহাৰ পিছত আমাৰ মানুহেতো তেওঁ খোজ কৰিবই খোজ কৰি আছে সেই আমাৰ ওপৰত মানে আক্ৰমণ কৰে ঋতুৰাজৰ সৈতে সংযোগ স্থাপন কৰিছো ঋতুৰাজ এই ঘটনাটো এতিয়া এই যুৱকজন কি নাম তেওঁৰ সৌৰভ বৰকটকী তেখেতৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপিত হৈছে এটা গুৰুতৰ অভিযোগ আৰক্ষীক কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ কৰাৰ অভিযোগ কিমান দূৰ সঁচা যুৱকজন কোন হয় নিশ্চয়কৈ মানৱ চক এতিয়া এটা কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যটো কোভিডে ভয়াৱহ ৰূপায়ণ কৰিছে আৰু কোভিডৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্য চৰকাৰে কাৰ্ফিউ বা অৰ্ধ লকডাউন ঘোষণা কৰিছে আৰু সেই সময়তে আজি যি কাৰ্ফিউ সময়তে যোৰহাটৰ মাজমজিয়াদি বৰুৱা চাৰিআলি এই সৌৰভ বৰকটকী নামৰ এজন যুৱকে চাইকেল চলাই আহি আছিলে আৰু এটা কথা ক'ব লাগিব সেই সৌৰভ বৰকটকী নামৰ যুৱকজন কেৱল আজিয়ে নহয় তেওঁ কাৰ্ফিউ সময়ত প্ৰায় চাইকেল লৈ ওলাই আহে আৰু যোৰহাট আৰক্ষীয়ে তেওঁক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰে যে আপুনি এইটো কাৰ্ফিউ সময় আপুনি ওলাই নাহিব কিন্তু কি কাৰণে তেওঁ এইটো কাম বাৰে বাৰে কৰি আছে তেওঁ কোনো কাৰণ নাই আজি সেই কথাটোকে যেতিয়া সোধা হ'ল যে আপুনি কি কাৰণে ওলাই আহে তেওঁ কয় যে মই চিকিৎসকৰ পুত্ৰ হয় মোৰ যি মন যায় মই তাকে কৰিম তেওঁক বাৰে বাৰে বাধা দিয়া হয় আপুনি এইটো সময়ত ওলাই নাহিব কিন্তু তেখেতে বাৰে বাৰে ওলাই আহে আজিও সেই একে কথা পুনৰাবৃত্তি তেতিয়া কৰে তেওঁ সোধা আপুনি কি কাৰণে ওলাই আহিছে মই চিকিৎসকৰ পুত্ৰ হয় মই যি ইচ্ছা মই তাকে কৰিব পাৰোঁ তেওঁ পুনৰ বুজাবলৈ চেষ্টা কৰে যে আপুনি সেইটো কথা নহয় আপুনি কাৰণ নোহোৱাকৈ ওলাই নাহিব যেতিয়া বাৰে বাৰে যেতিয়া বুজাবলৈ চেষ্টা কৰে শেষত তেওঁ বুজনি নলয় তেওঁ আৰক্ষীক প্ৰহাৰ কৰে তাৰপিছত যোৰহাট আৰক্ষীৰ এটা দলে তেখেতক কৰায়ত্ব কৰি সদৰ আৰক্ষী থানালৈ লৈ আহে এটা কথা মানুহ যোৰহাটত সৌ সিদিনা এক ভয়ানক জঘন্য কাণ্ড সংঘটিত হৈছে তাৰপিছত যোৰহাট আৰক্ষী যিটো কিছু কঠোৰ হ'বই লাগিব প্ৰত্যেকটো সময়তে আমি আৰক্ষীক দোষ দিলেও নহ'ব কিন্তু আৰক্ষীয়ে যিটো কাৰ্ফিউ সময় সেই সময়ত কি কাৰণে চাইকেল লৈ কোনো কাৰণ নোহোৱাকৈ কিবা কাৰণত মুখত মাস্ক নাছিলে তেওঁ কোনো কোভিডৰ কোনো প্ৰটকল তেওঁ মনা নাছিলে আৰু এটা কথা মানুহ আপুনি যদি মন কৰে যোৰহাটত কিন্তু কাৰ্ফিউ সময়টোত বহু লোকে কিন্তু শিক্ষিত লোকেও এনেধৰণে চাইকেল চলাই বা খোজকাঢ়ি ওলাই আহে বা চাইকেল চলোৱা বা খোজ কঢ়াটো ভুল কথা নহয় এটা সুস্বাস্থ্যৰ বাবে চাইকেল চলাই বা খোজকাঢ়িব লাগিব কিন্তু কাৰ্ফিউ সময়টোত যিহেতু তেওঁৰ পুৱা সময়ত থাকে কিন্তু আবেলি সময়ত কাৰ্ফিউ সময়ত এনেধৰণে কিন্তু বহু লোক ওলাই আহে আৰু এইজন যুৱকক কিন্তু যদি আমি স্পষ্টকৈ ক'বলৈ যোৱা হয় এওঁ বাৰে বাৰে কিন্তু একেটা ভুলেই কৰি আছে এতিয়া চাওক ঋতু তেওঁ নিজেই তেখেতৰ পিতৃৰ কথা উল্লেখ কৰিছে আৰু আমি যিমান দূৰ গম পাইছো তেখেতৰ পিতৃ এগৰাকী
চিকিৎসক চিকিৎসক গতিকে হয়। তেওঁলোকে ওলাই আহিছে যুৱকজনৰ এই ঘটনা বা তেওঁক কৰায়ত্ব কৰাৰ পাছত পিতৃয়ে কিবা কৈছে হয় এতিয়ালৈকে আমি আৰক্ষীৰ লগত যেতিয়া যোগাযোগ কৰিছোঁ পিতৃয়ে আৰক্ষীৰ লগত আহিছে কিন্তু এটা কথা এইখিনিতে আচলতে আমি কোৱাটো কিমান উচিত নাজানো কিন্তু তেওঁ পিতৃও কিছু ক্ষেত্ৰত বিতৰ্কিত এজন চিকিৎসক বুলি ক'লে ভুল কোৱা নহ'ব আজি কিছুদিনৰ আগত আমি এটা বাতৰি কৰিছিলোঁ যিটো বাতৰি আমাৰ যিহেতু যোৰহাটৰ উন্নয়নৰ বাবে এখন উৰণীয়া সেতু আছিলে সেই উৰণীয়া সেতুখন যেতিয়া নিৰ্মাণ কৰাৰ সময়ত তেখেতৰ কাষত এটা ঘৰ আছিলে সেই ঘৰটো আৰু প্ৰশাসনৰ কিছু বাক বিতণ্ডা হৈছিলে এটা সেইটো এটা বাতৰি হৈছিলে আৰু এতিয়া সেই কথাটো আমি টানি নানিলেও কিন্তু এজন চিকিৎসকৰ পুত্ৰই এনেধৰণৰ ঘটনা সংঘটিত কৰা কোনো কাৰণ নোহোৱাকৈ কোভিড প্ৰটকল ভংগ কৰি মুখত মাস্ক পৰিধান নকৰাকৈ চাইকেল চলাই আহিছে আৰু আৰক্ষীয়ে এতিয়া ক'ত আছে ঋতুৰাজ এতিয়া ক'ত আছে সৌৰভ বৰগোহাঁই এতিয়া সদৰ আৰক্ষী থানাতে আছে তেওঁক সোধা-পোছা কৰা হৈছে সোধা-পোছা কৰা হৈ আছে হয় ঠিক আছে আপুনি খবৰ ৰাখক পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই কথাখিনি পোনপটীয়াকৈ জনোৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ পৰা আহিলে আকৌ কৈছোঁ কৰ্তব্যৰত যান বাহন আৰক্ষীক প্ৰহাৰৰ অভিযোগ এই যুৱকজনৰ বিৰুদ্ধে যুৱকজনৰ নাম সৌৰভ বৰকটকী আৰু এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ বৰুৱাৰ চাৰিআলিত আৰু তেখেতে সান্ধ্য আইন চলি থকাৰ সময়তেই চাইকেল চলাই ওলাই আহিছিল তাৰপাছত যুৱকজনক মাস্ক পৰিধান কৰা নাছিল তেওঁ আৰু তাৰপাছত আৰক্ষীয়ে যেতিয়া তেওঁক সোধা-পোছা কৰিলে তেওঁ উল্টাই আৰক্ষীকেই প্ৰহাৰ কৰিছে পৰৱৰ্তী সময়ছোৱাত আৰক্ষী এই গোটেই ঘটনা সন্দৰ্ভত কি কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব এই মুহূৰ্তত আমি আগবাঢ়িছোঁ আজিৰ দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ প্ৰসংগলৈ শক্তি বিভাগ আৰু নতুন শক্তিমন্ত্ৰী শেহতীয়াকৈ কামে কাজে যথেষ্ট তৎপৰ হৈছে শক্তিমন্ত্ৰী বিমল বৰা যোৱা কিছুদিনত বিজুলী ভৱনত একাধিকবাৰ বিভিন্ন বিষয় লৈ তেওঁ সংবাদমেলো সম্বোধন কৰিছে কিন্তু আজি বিমল বৰাৰ ৰূপটো অলপ বেলেগ আছে দীৰ্ঘদিন ধৰি বিদ্যুৎ বিভাগত চলি আহিছে বিদ্যুৎ চুৰি সকলোৱে জানে দীঘলীয়া অভিযোগ আৰু সেই অভিযোগৰ ভিত্তিত কোনেও এতিয়ালৈকে কাম কৰা নাই কিন্তু এইবাৰ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে মন্ত্ৰীগৰাকী নিজেই সৰব হৈছে বৰাগাঁৱৰ দুটাকৈ কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশো দিছে মন্ত্ৰী বিমল বৰাই কেৱল ইমানেই নহয় দুগৰাকীকৈ উচ্চপদস্থ বিষয়াকো ইতিমধ্যেই নিলম্বন কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু আজি নিজ চৰকাৰী আৱাসতেই সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে উদঙালে একাংশ বিষয়া কৰ্মচাৰীৰ স্বৰূপটো ক'লে কাম কৰাৰ ইচ্ছা যিসকলৰ নাই তেওঁলোকে নিজেই আঁতৰি যাওক আনক কামত অসুবিধা নকৰিব 1% লোকে বিদ্যুৎ চুৰি সংক্ৰান্তীয় কিছু গোচৰ আছিলে তাত বিভিন্ন ধৰণৰ অভিযোগ আছিলে বিভাগৰ কেইবাজনো বিষয়া কৰ্মচাৰীৰ ওপৰত ইতিমধ্যে তেখেতসকলৰ কাৰণে চৌকত জাৰি কৰা হৈছে এজন CGM পৰ্যায়ৰ বিষয়াক যোৱাকালি বিভাগৰ তৰফৰ পৰা ছাছপেণ্ড কৰা হৈছে আৰু এজন মুখ্য প্ৰবন্ধকক আমি যোৱাকালি চাকৰিৰ পৰা আমি অব্যাহতি দিছোঁ মোৰ আহ্বান আছে যিসকল লোকে যদি কাম কৰাৰ ইচ্ছা নাই তেখেতসকল পিছুৱাই আহক আৰু যিসকল কাম কৰাৰ ইচ্ছাৰে যোৱা দিনবিলাকত কাম কৰি আছে মই কৈছোঁ পুনৰ যে বিদ্যুৎ বিভাগৰ 99% লোকে ভাল কাম কৰি আছে মাত্ৰ কেই শতাংশ 1% লোকে এই গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে ইয়াৰ পাছত বিদ্যুৎ চুৰিত লিপ্ত হৈ থকা একাংশ বিয়াগম উদ্যোগপতি আৰু কোম্পানীক শেষবাৰ সকিয়নি প্ৰদান কৰিলে মন্ত্ৰী বৰাই ক'লে বিদ্যুৎ চুৰিৰ পৰা আঁতৰি থাকক নহ'লে বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ আইন প্ৰস্তুত কৰি থকা হৈছে আৰু এই আইনৰ আওতাত সকলো পৰিব লাগে সেয়া উদ্যোগপতিয়ে হওক বা লাগে আন কোনোবাই হওক বিদ্যুৎ বিতৰণ আইন প্ৰয়োজন সাপেক্ষে আমি বিধানসভাৰ মজিয়াত সংশোধন কৰিম যাতে বিদ্যুৎ চুৰি আমি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে যিখিনি বিভাগীয়ভাৱে আইনগতভাৱে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ কাৰণে আগন্তুক দিনত আৰু শক্তিশালী আমি পদক্ষেপ গ্ৰহণ কৰিম সেইকাৰণে মই পুনৰ আহ্বান জনাইছোঁ যিসকল লোক এনেধৰণৰ টেকন'লজি ইউজ কৰি যদি এতিয়াও আপোনালোক এই কাৰ্যত লিপ্ত হৈ আছে আপোনালোকে নাভাবিব এইটো চমক সৃষ্টি কৰা কাম এই কাম নিৰন্তৰ চলিব অৱশ্যে কেৱল সমালোচনাই নহয় বিভাগটোক সংস্কাৰমুখী কৰিবৰ বাবে গ্ৰহণ কৰা কিছু পদক্ষেপৰ কথাও ক'লে মন্ত্ৰী বিমল বৰাই ইতিমধ্যে বিভাগটোত গঠন কৰা হৈছে এটা ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট টীম এই টীমটোৱে বিভাগটোৰ সকলো দিশ সামৰি এটা ৰিপৰ্ট প্ৰস্তুত কৰিব আৰু সেই ৰিপৰ্টটো তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক আগন্তুক দিনত জমা দিব লাগিব আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট উইং আমি ইতিমধ্যে গঠন কৰি দিছোঁ আগন্তুক দিনবিলাকত এই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট উইঙে দেশখনৰ
যিসমূহ আগশাৰীৰ বিদ্যুৎ প্ৰতিষ্ঠান আছে তেওঁলোকৰ বিলিং, মিটাৰিং এণ্ড কালেকশ্যন এই গোটেই কথাবিলাক অধ্যয়ন কৰক আৰু অধ্যয়ন কৰি আমাৰ বিভাগত প্ৰতিবেদন দাখিল কৰক আৰু বিষয়া কৰ্মচাৰীসকলে যাতে সেই আধাৰত আমি শক্তিশালীভাৱে বিদ্যুৎ বিভাগটোক লৈ যাব পাৰোঁ। ইয়াৰ পাছত আহিল চৰকাৰৰ বিভিন্ন বিভাগে APDCLক দিবলৈ থকা অনাদায় বিলৰ প্ৰসংগটো। প্ৰায় 106 কোটি টকা পাবলৈ আছে বিভাগটোৱে। এই সন্দৰ্ভত বিমল বৰাই কথা পাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আৰু মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক ধন মোকলাই দিবলৈ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগক নিৰ্দেশ দিছে যে আমি প্ৰায় 106 কোটি টকা অসমৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ পৰা পাবলগীয়া হৈ আছে, অনাদায় হৈ আছে আৰু পোনপটীয়াকৈ বিত্ত বিভাগে যাতে আমাৰ এই কোম্পানীলৈকে সেই বিল হস্তান্তৰ কৰিব পাৰে সেই ক্ষেত্ৰত উদ্যোগ ল'বৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগক নিৰ্দেশনা জাৰি কৰিছে। অন্য এটা প্ৰসংগলৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰখনৰ কেইবাটাও প্ৰতিশ্ৰুতিৰ অন্যতম আছিলে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ আৰু এই ঘোষণাই সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক সকাহ দিছিলে। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ হোৱাৰ পাছত চৰকাৰে কেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে এই গোটেই যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিটো আগবঢ়াই লৈ যাব। ইয়াৰ পাছতেই বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন আহিল আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ এক আলোচনাৰ মাজেৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে চৰকাৰে। আৰু আজিৰ দিনটোত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত চৰকাৰে এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলখন সম্বোধন কৰিছে মন্ত্ৰী অশোক সিংঘালে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঋণ মাফ সন্দৰ্ভত পূৰ্বৰ পৰাই কৈ আহিছে বিভিন্ন কথা, কিন্তু কাৰ কাৰ ক্ষেত্ৰত ঋণ মাফ হ'ব এইটো কথা স্পষ্ট হোৱা নাছিল। আজি সেই কথাটো স্পষ্ট কৰিছে মন্ত্ৰীগৰাকীয়ে। 31 ডিচেম্বৰ 2020 চনৰ আগত যিসকলে লোন লৈছিলে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কমিটি গঠন কৰি দিলে তাৰ আওতাত আহিব। লোন 31 ডিচেম্বৰ 2020 চনৰ আগত যদি NPA হৈ গৈছে এই লোনটো এই কমিটিৰ কনচিডাৰেশ্যনত নাহিব। যিটো ফেমিলিৰ ইনকাম ক্ৰাইটেৰিয়া RBIৰ ক্ৰাইটেৰিয়াত নপৰে, ইনকাম যদি 1 লাখতকৈ বেছি আছে এই ফেমিলিবোৰ কনচিডাৰ কৰা নহ'ব। যিটো ফেমিলি ইনকাম টেক্স পে'মেণ্ট কৰি আছে, ফেমিলিৰ যিকোনো সদস্যই ইনকাম টেক্স পে'মেণ্ট কৰি আছে তেখেতসকলকো এই স্কিমৰ ৰিলিফ স্কিমৰ বাহিৰত ৰখা হ'ব। যিটো ফেমিলিত এজনৰো অধিক লোন লোৱা মানুহ আছে তেখেতসকলকো এই স্কিমৰ বাহিৰত ৰখা হ'ব। আৰু লগতে আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰেক্টিচ আছে 4 চকীয়া বাহন যদি থাকে তেতিয়াও এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত। এতিয়া মন্ত্ৰী অশোক সিংঘালৰ এই সংবাদমেলৰ পাছতেই দ্বিতীয়টো প্ৰশ্ন মানুহৰ মাজত অৱতাৰণা হৈছে, যদিহে সকলোৰে ঋণ মাফ নহয় তেতিয়াহ'লে কাৰ কাৰ ঋণ মাফ হ'ব? কাক উদ্দেশ্য কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল? চৰকাৰৰ এই সিদ্ধান্তৰ উদ্দেশ্য কি আছিল? কোনখিনি লোকক সামৰি এই ঋণ মাফৰ গোটেই প্ৰক্ৰিয়াটো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল? এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ উত্তৰ বেচিকলি এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৰিছে এই স্কিমটো হ'ল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে। কোনোবাই 5,000 টকা লৈছিলে, কোনোবাই 10,000 টকা লৈছিলে, কোনোবাই 12,000 টকা লৈছিলে, পইচাটো ঘূৰাই দিব নোৱাৰে, ঋণ হৈ গৈ আছে। এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানেৰে জীয়াই থকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কমিটি বনাই দিছে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে আগবাঢ়ি আছোঁ। এইখিনি ঠিক আছে, কিন্তু এতিয়া এই ঋণ সন্দৰ্ভত পৰিসংখ্যাসমূহ কি পৰ্যায়ত আছে? ক'ত কিমান ঋণ আছে, কিমানখিনি পৰিশোধ কৰিবলগীয়া আছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ক্ষেত্ৰত ভূমিকা কি, এইখিনি সন্দৰ্ভতো মানুহৰ কিছু জানিবলগীয়া আছিল। ৰিজাৰ্ভ বেংকৰ গাইডলাইন অনুসৰি কি হ'বলৈ গৈ আছে এই গোটেইখিনি কথা স্থূলমূলকৈ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল। মেলত এটা ফেকশ্যন 12,500 কোটি টকা টোটেল লোন আউটষ্টেণ্ডিং আছে।
আৰু এই ডাটা দিয়াৰ পিছতো এইটো যোৱাকালি আমাক মিটিঙত ডাটা দিলে ইয়াৰ পিছতো আমি কৈছোঁ যে এইটো ফাৰ্ডাৰ বাইফাৰ্কেট কৰক আমাক মুখত যিখিনি মানে ভিডিঅ'ত কথা কৈ আছিলে এইটো বেলেগ এটা কথা কৈ আছিলে ফেক্টছ এণ্ড ফিগাৰ লৈ যেতিয়া আমি মানে মাতিলোঁ তেতিয়া মেলত এটা ফেক্টছ এণ্ড ফিগাৰ পঠালে এই মেলত পঠোৱা ফেক্টছ এণ্ড ফিগাৰটো লৈ আমি যেতিয়া বহিলোঁ তেতিয়া আমাক লাগিলে যে নহয় এইটোতো শুদ্ধ নহয় তেতিয়া আমি আৰু বাইফাৰ্কেশ্যন কৰিব দিলোঁ ফাৰ্ডাৰ বাইফাৰ্কেশ্যন কৰি আজি যিটো ডাটা মই দিছোঁ এইটো দিছে বাট দিজ আৰ নট ফাইনেল ফিগাৰ এই ফিগাৰ্ছবিলাক আৰু যেতিয়া বাইফাৰ্কেট কৰা যাব বহুতখিনি এমাউণ্ট বেড লোনত কনভাৰ্ট হ'ব RBI নৰ্মছক বাইপাছ কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনছবোৰ দিয়া হৈছিলে that lending was out of greed and will be treated as bad loan. Cash for job নহয় এবাৰ cash for rank. ND24ৰ আজিৰ পৰ্যবেক্ষণত বিস্ফোৰণ ঘটাইছিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁইয়ে প্ৰাক্তন অধ্যক্ষগৰাকীয়ে অভিযোগৰ আঙুলি টোৱাইছিল ৰাজ্যৰ কেইবাখনো শীৰ্ষ স্থানপ্ৰাপ্ত জুনিয়ৰ কলেজলৈ ND24ত ধাৰাবাহিক অনুষ্ঠান সম্প্ৰচাৰৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে বিভিন্ন মাধ্যমেৰে লাগে সেয়া ফোন হওক মেছেজ হওক বা ছ'চিয়েল মিডিয়া হওক বিভিন্ন মাধ্যমেৰে গোটেই এই বাতৰিটোৰ সত্যাসত্য তেওঁলোকে আমাক কৈছিল আৰু লগতে যিসমূহ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আছে বিশেষকৈ জুনিয়ৰ কলেজ আছে এই জুনিয়ৰ কলেজসমূহৰ লগত থকা তিক্ত অভিজ্ঞতাৰ কথা আমাক উল্লেখ কৰিছে ইয়াৰ পাছত সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে ND24 কাষ চাপিল শিক্ষামন্ত্ৰীৰ ND24ৰ পত্ৰৰ পিছতে নিৰপেক্ষ তদন্তৰ আশ্বাসো প্ৰদান কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে Cash for rank. ND24ত বিতৰ্ক অব্যাহত শিক্ষামন্ত্ৰীলৈ পত্ৰ ND24ৰ প্ৰাপ্তি স্বীকাৰ কৰি শিক্ষামন্ত্ৰীয়ে ক'লে আপোনালোকৰ পত্ৰখনৰ মই প্ৰাপ্তি স্বীকাৰ কৰিছোঁ মই এতিয়া বৰাক উপত্যকাত আছোঁ গুৱাহাটী ঘূৰি পাই মই পত্ৰখনৰ বিষয়ে আলোচনা কৰিম কথাটো ৰন্ধ নকৰে মই ক'লো যে মই প্ৰাপ্তি স্বীকাৰ কৰিছোঁ চিঠিখন মইতো পৰীক্ষা কৰিম শীৰ্ষ দহক লৈ কলহ ND24ত উন্মোচিত হৈছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু একাংশ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ মাজৰ বুজাবুজিৰ তথ্য শিক্ষা সংসদৰ একাংশ বিষয়ববীয়াৰ সহযোগত কিদৰে আগবাঢ়িছে ৰেংকিঙৰ বজাৰ শীৰ্ষ দহত স্থান লাভৰ বাবে একাংশ জুনিয়ৰ কলেজে কেনেকৈ অসৎ উপায় অৱলম্বন কৰে সেয়াও নিজমুখে উদঙাইছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সদ্য প্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁইয়ে আপুনি ইমান মাফিয়াগিৰি আপুনি 6 মহলীয়া বিল্ডিং কেনেকৈ লৈছে কাৰ পাৰ্মিশ্যনত কৰিছে য'ত ফায়াৰ ব্ৰিগেডৰ গাড়ী নোসোমায় আৰু উন্নতে মাফিয়া আপোনালোকে নেজানে কথাখিনি 1992 পাছত 92 চনৰ পিছত কাউন্সিলৰ কোনো চাকৰিত কেতিয়াও ইণ্টাৰভিউ হোৱা নাই 4th গ্ৰেডৰ মানুহটো SOSত পাছ কৰোৱাই তেওঁ গৈ এটা এছিষ্টেণ্ট হৈছেগৈ ছেক্ৰেটাৰী হৈছেগৈ ND24ৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ অনুষ্ঠান আজিৰ পৰ্যবেক্ষণ সম্প্ৰচাৰ হোৱাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া ফোন মেছেজ আনকি ছ'চিয়েল মিডিয়াৰ জৰিয়তেও বিভিন্নজনে উদঙাইছিল ৰাজ্যৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ সৈতে থকা তিক্ত অভিজ্ঞতাৰ কথা জনাইছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একাংশ কৰ্মচাৰীয়ে চলাই যোৱা অনিয়মৰ বিষয়েও বিষয়টোৰ গুৰুত্ব বুজি এই অনিয়ম আৰু জালিয়াতিৰ উচিত তদন্ত বিচাৰি ND24 কাষ চাপিছিল শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ ND24ৰ পত্ৰ য'ত স্পষ্টকৈ উল্লেখ আছে শিক্ষা সংসদৰ আভ্যন্তৰত চলি থকা বহু জালিয়াতি অনিয়মৰ কথা ND24ৰ পত্ৰ লাভ কৰিয়ে প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ ক'লে নিৰপেক্ষ তদন্ত হ'ব প্ৰতিটো অভিযোগৰ আপোনালোকৰ পত্ৰখনৰ মই প্ৰাপ্তি স্বীকাৰ কৰিছোঁ মই এতিয়া বৰাক উপত্যকাত আছোঁ গুৱাহাটী ঘূৰি পাই মই পত্ৰখনৰ বিষয়ে আলোচনা কৰিম
যোগ্যতাৰ যদি ভিতৰত পায় তেনেহ'লে কি কৰিব? হয়তো কথাটো ৰন্ধ নকৰে, মই ক'লো যে মই প্ৰাপ্তি স্বীকাৰ কৰিছোঁ, চিঠিখন হয়তো পৰীক্ষা কৰিম। কিন্তু যিমানেই দিন বাগৰিছে সিমানেই খুলিছে এই দুৰ্নীতি কেলেংকাৰীৰ এখনকৈ পৃষ্ঠা। আগৰ অধ্যক্ষৰ সময়ত আমি তদন্ত বিচাৰিছিলোঁ, আগৰ অধ্যক্ষই সেই কাম কৰিবৰ কাৰণে সেই সময়ত মুখ্যমন্ত্ৰীক তেওঁলোকে দাবী নজনালে। এতিয়া তেখেতে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত কৈছে যে সাংঘাতিক খেলিমেলি হৈছে, সাংঘাতিক কেলেংকাৰী হৈছে। গতিকে সকলো তেওঁৰ কাৰ্যকাল, তাৰ আগৰ কাৰ্যকালৰ এইবোৰ তদন্ত হ'ব লাগে আৰু ছাত্ৰ ছাত্ৰীয়ে সদায় ন্যায় পাব লাগে। যোনে অভিযোগটো আনিছে তেওঁ এটা মানে অফিচিয়েল বা এটা প্ৰচেছৰ যোগেদি ইয়াৰ ওপৰত মানে কমপ্লেইনটো দাখিল কৰক, তথ্য দাঙি ধৰক, তাৰপিছত চৰকাৰে ইয়াৰ ওপৰত তদন্ত কৰিব আৰু যদি কথাটো সঁচা হয় আমি ইয়াৰ ওপৰত তদন্ত বিচাৰিছোঁ। শিক্ষাৰ্থী আৰু অভিভাৱকৰ আশা শীঘ্ৰে তদন্ত হওক কেশ ফৰ ৰেংকৰ এই জালিয়াতিৰ। নিকা হওক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰ আৰু গুৱাহাটীৰ পৰা নুপুৰ বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ND24। ইফালে প্ৰসংগ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শিক্ষা সংসদৰ নেতৃত্বৰে ASU আৰু APSUৱে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। 15 জুলাইত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰা হ'ল। কোভিড আক্ৰান্তৰ হাৰ 2% তললৈ আহিলে পৰীক্ষা অনুষ্ঠিত হ'ব। এই মন্তব্য কৰিছে অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়েই পৰীক্ষাৰ্থীসকল বাহিৰলৈ পঢ়িবলৈ যায়, গতিকে এমাহৰ ভিতৰতে ফলাফল দিয়াৰ চেষ্টাও তেওঁলোকে কৰিব বুলি উল্লেখ কৰিছে। পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আমি আছো, এই কথা উল্লেখ কৰিলে ASU আৰু APSUৱে। শিক্ষাৰ্থীৰ শৈক্ষিক বৰ্ষ ক্ষতিগ্ৰস্ত হ'ব নালাগিব। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰিছে। শিক্ষাৰ্থীৰ ক্ষতি নোহোৱাকৈ ব্যৱস্থা লোৱাৰ পোষকতা কৰিছে দীপেন বৰুৱাই। কোভিড প্ৰট'কলৰ মাজত থাকি তাৰ নিয়ম নীতি নিৰ্দেশনা পালন কৰি পৰীক্ষা পতাত আমি সহমত প্ৰতিষ্ঠা কৰিছোঁ। আমি যি সূত্ৰ উদ্ভাৱন কৰিছোঁ সেই সূত্ৰ আমি চৰকাৰৰ ওচৰত প্লেচ কৰিম। চৰকাৰৰ লগতো আমাৰ পৰীক্ষা সম্পৰ্কত যথেষ্টখিনি কথা আলোচনা কৰিবলগীয়া আছে। এই কথা আমি দুয়োটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলক জনাইছোঁ আৰু চৰকাৰৰ সন্মুখত আমাৰ সূত্ৰ প্লেচ কৰাৰ পাছত চৰকাৰে কি ধৰণে আমাক অনুমতি দিয়ে সেই কথালৈ আমি নিশ্চয় বাট চাব লাগিব। মই সকলো কথা আজি আপোনালোকৰ সন্মুখত সদৰি কৰিব নোৱাৰিম, যিহেতু এটা পৰীক্ষা বিষয়ক কথা। কিন্তু এটা কথাই আপোনালোকক ক'ব পাৰোঁ, যিটো কথা মই ইতিমধ্যে কৈছোঁ, পৰীক্ষা সংকুচিত বিষয়ৰ ওপৰত হ'ব আৰু পৰীক্ষাৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীৰ যি স্বাৰ্থ সেই স্বাৰ্থৰ কথা সদায় মনত ৰাখিম। আজি সংসদৰ সৈতে আমাৰ আলোচনা হ'ল। আমি এটা কথাই কৈ আহিছোঁ, আজি পুনৰ দোহাৰিছোঁ। প্ৰথম কথা যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি হ'ব নালাগিব। দ্বিতীয় কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে কোনো কাৰণত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব। তৃতীয় আটাইতকৈ দৰকাৰী কথাটো হ'ল, মূল কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। এই তিনিটা কথা আজি আমি সংসদৰ এই আলোচনাত আমি পেছ কৰিছোঁ। আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ উপস্থিতিত তেওঁলোকৰ ছেক্ৰেটাৰী, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আৰু সভাপতি, সাধাৰণ সম্পাদক আৰু বিষয়ববীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা, উপসভাপতি আৰু টীম একেলগে আমি আগন্তুক সময়ত এই কোভিড মহামাৰীৰ কাৰণে যি হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰৰ যি পৰীক্ষা যিহেতু বৰ্তমানে অনুষ্ঠিত কৰিব পৰা নাই, সেই বিষয়টো লৈ যোৱা 8 তাৰিখে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত বা তেওঁৰ অধ্যক্ষতাত নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ আন বিষয়াসকলৰ লগত যি আমি সভা অনুষ্ঠিত কৰিছিলোঁ বা আলোচনা হৈছিল। ইয়াৰ মাজতে এটা ভাল খবৰ, ক্ৰমাৎ সুস্থ হৈ উঠিছে যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱা। কোভিডৰ সৈতে যুঁজিবলৈ চিকিৎসালয়ত কি কৰিছিল চিত্ৰশিল্পী নীলপৱন বৰুৱাই, সেই কিছু দৃশ্য কেমেৰাত আবদ্ধ হৈছে। তেনে কেতবোৰ দৃশ্য এক প্ৰতিবেদন আকাৰে এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ।
শিল্পীৰ অসুখ অসুস্থ শৰীৰ কিন্তু সজীৱ তুলিকা চিকিৎসালয়ত এইদৰে তুলিকাৰে ৰং বুলাইছে শিল্পী নীলপৱন বৰুৱাই কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 5 জুনৰ পৰা চিকিৎসাধীন হৈ আছে যশস্বী চিত্ৰশিল্পীগৰাকী কিন্তু শাৰীৰিক অসুস্থতাক নেওচি সৃষ্টিকৰ্মত এইদৰে ব্যস্ত হৈ আছে শিল্পীগৰাকী মনোযোগেৰে অংকন কৰিছে চিত্ৰ স্বভাৱসুলভ সৰলতাৰে হাঁহি মাতি আহাৰো গ্ৰহণ কৰিছে চিকিৎসাকৰ্মীৰ হাতেৰে কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অশীতিপৰ শিল্পীগৰাকীয়ে সৃষ্টিশীলতাৰে সময় অতিবাহিত কৰা এই দৃশ্যই স্বাভাৱিকতে আনন্দিত কৰি তুলিছে তেওঁৰ শুভাকাংক্ষীসকলক অলপতে ৮৬ বৰ্ষত ভৰি দিয়া যশস্বী শিল্পীগৰাকীৰ অসুস্থতাৰ বাতৰিয়ে যথেষ্ট উদ্বিগ্ন কৰি তুলিছিল অনুৰাগীসকলক শিল্পীগৰাকীৰ স্বাস্থ্য সম্প্ৰতি যথেষ্ট সুস্থিৰ বুলি জানিবলৈ দিছে পৰিয়ালৰ সদস্যই প্ৰিয় শিল্পীগৰাকী সোনকালে সম্পূৰ্ণ সুস্থ হৈ উঠক এই মুহূৰ্তত অসমবাসীৰ এয়াই প্ৰাৰ্থনা নিউজ ডেস্ক ৰিপৰ্ট NT24 নিউজকাষ্ট আগবঢ়ালে সিস্টাৰ মছলাই সৰ্বশ্ৰেষ্ঠ গুড়ি মছলা